নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহত আপোনালোকৰ জীৱনত আহিব পাৰে এনে এটা ডাঙৰ পৰিৱৰ্তন যিটো আপুনি হয়তো কেতিয়াও আশা কৰা নাছিল। চাকৰি, ব্যৱসায়, ধন আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ খুলিব পাৰে ভাগ্যৰ দুৱাৰ আৰু মাহৰ কোনটো সময়ত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, ধন সম্পত্তি, প্ৰেম, বিবাহ, পৰিয়াল, শিক্ষা, স্বাস্থ্য আৰু ভ্ৰমণৰ দিশ কেনেকুৱা হ'ব, কি কি ক্ষেত্ৰত আপোনালোকৰ সুফল লাভ হ'ব আৰু কি কি ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাবলৈ একেবাৰে পলম নকৰিব, কাৰণ শেষত মই এটা আপোনালোকৰ ঘৰুৱা প্ৰতিকাৰৰ কথা জনাম, যিটো প্ৰতিকাৰ কৰিলে আপোনালোকৰ জীৱনত আহিব লগা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো মুঠেই গুৰুত্বপূৰ্ণ মাহ বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ জীৱনত কিছু ডাঙৰ সুযোগ অহাৰ সম্ভাৱনা থাকিব। কিবা নতুন সুযোগৰো প্ৰবল সম্ভাৱনা থাকিব পাৰে, কিন্তু সেই সুযোগৰ সফলত স্বৰূপ পাবলৈ আপোনালোকে অকণমান ধৈৰ্য আৰু সঠিক পৰিকল্পনা কৰাটো দৰকাৰ হৈ পৰিব। মাহৰ আৰম্ভণিতেই আপোনালোকৰ কিছুমানে কৰ্মত পাব প্ৰচুৰ পৰিমাণে সফলতা। যদি যিকোনো কাম আপোনালোকে সম্পূৰ্ণভাৱে শেষ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কৰ্মত মনোযোগ দিয়াটো অতিশয় আগ্ৰহী হৈ পৰিব। যদি কাম আপোনালোকে সোনকালে কৰি আশা সম্পূৰ্ণ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ আশা পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। সেই কৰ্মত কিছু অতিৰিক্ত সময় আপোনালোকৰ লাগিব পাৰে, কিন্তু তাক দেখি আপোনালোকে কেতিয়াও হাৰ নামানিব। মাহৰ মাজৰ ভাগৰ পৰা পৰিস্থিতি ক্ৰমান্বয়ে আপোনালোকৰ অনুকূল হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। বিশেষকৈ চাকৰি, ব্যৱসায়, আৰ্থিক দিশৰ ক্ষেত্ৰত আপোনালোকৰ নতুন দুৱাৰ মুকলি হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। এতিয়া আমি প্ৰথমতেই জানি লোৱা হওক চাকৰি আৰু কৰ্মজীৱনৰ বিষয়ে। চাকৰিয়ালসকলৰ কাৰণে এই ছেপ্টেম্বৰ মাহটো গুৰুত্বপূৰ্ণ মাহ হ'ব। আপোনালোকৰ ওপৰত নতুন দায়িত্ব অৰ্পণ হ'ব পাৰে। প্ৰথমতেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কিছু কঠিনতা আহিব পাৰে, যদিও আপোনালোকে নিজৰ দক্ষতাৰ ফলত সকলো সম্পূৰ্ণ কৰি তুলিব পাৰিব। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব। অফিচৰ লগত জড়িত লোকসকলৰ উচ্চপদস্থ ব্যক্তিৰ দৃষ্টিমান হৈ পৰিব আপোনালোক, যাৰ ফলত আপোনালোকে তেওঁলোকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আৰু কৰ্মত আগুৱাই যোৱাৰ পথ আপোনালোকে বিচাৰি পাবলৈও সক্ষম হ'ব। ইয়াৰ উপৰিও উচ্চপদস্থ বিষয়াৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আপোনালোকে। যিসকল লোকে চাকৰি সলনি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মাহৰ দ্বিতীয় ভাগৰ পৰা অত্যন্ত অনুকূল প্ৰভাৱ অহাৰ যোগ দেখিবলৈ পোৱা যাব। কেৱল শুনা কথা নহয়, চাকৰিৰ সিদ্ধান্ত আপোনালোকে সলনি কৰিব বিচাৰিলেও এই সময়খিনি আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ক'ব পৰা যায়। নতুন চাকৰিৰ বেতন বৃদ্ধি পাব, দায়িত্ব বৃদ্ধি পাব, স্থান আৰু অন্যান্য সুবিধা আপোনালোকে লাভ কৰাৰ সুযোগ থাকিব। আপোনালোকৰ নতুন কৰ্মৰ পৰীক্ষা আহি পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে নতুন যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হৈ পৰিব এই সময়খিনি। নতুন গ্ৰাহক বৃদ্ধি পাব। নতুন ব্যৱসায়িক যোগাযোগৰ ক্ষেত্ৰৰ জৰিয়তে আপোনালোকৰ লাভৰ দুৱাৰ উদয় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়, কিন্তু অংশীদাৰী ব্যৱসায়ীসকলে অলপ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কোনো চুক্তি বা কাগজ পত্ৰত স্বাক্ষৰ কৰাৰ আগতেই ভালদৰে চোৱা চিতা কৰিব, তাৰ পিছতহে আপোনালোকে স্বাক্ষৰ কৰাটো উচিত বুলি ক'ব পৰা যায়। এতিয়া আমি জানো আহক ধন সম্পত্তিৰ কথালৈ। মেঘ ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো আৰ্থিক স্থিতি মোটামুটি ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুন আয়ৰ উৎস আপোনালোকৰ মুকলি হৈ পৰিব আৰু নতুন আয় লাভৰ কাৰণে আপোনালোকৰ চিন্তা অগ্ৰগতি ঘটা দেখিবলৈ পাব। ইয়াৰ উপৰিও জীৱনলৈ আহিব আপোনালোকৰ এটাৰ পিছত আনটো নতুন সুযোগ।
পূৰ্বতে আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰো প্ৰবল সম্ভাৱনা থাকিব। চাকৰিয়ালসকলৰ কাৰণে দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে আৰু অন্যান্য সুবিধাৰ ক্ষেত্ৰত আপোনালোকৰ ইতিবাচক পৰিৱৰ্তন হোৱাৰ সুযোগ দেখিবলৈ পাব। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, আয় বৃদ্ধি হ'লেও আপোনালোকৰ খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। খৰচক যিমান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব এই মাহৰ লাষ্টৰ ফাললৈ তিমান আপোনালোকৰ ভাল হ'ব। যদি আপোনালোকৰ খৰচ নিয়ন্ত্ৰণ নকৰে তেনেহ'লে মাহৰ শেষৰ ফাললৈ আৰ্থিক অনাটনে দেখা দিবলৈ ধৰিব পাৰে। মাহৰ আৰম্ভণিতে অপ্ৰয়োজনীয় ক্ৰয় নকৰাটোৱেই ভাল। বিলাসিতা সামগ্ৰী অৰ্থাৎ হঠাৎ কোনো খৰচ আহিব পাৰে আপোনালোকৰ জীৱনলৈ। গতিকে এই মাহটো আপোনালোকে সঞ্চয়ৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব। কোনো নতুন ডাঙৰ বিনিয়োগ কৰাৰ আগতেই ভালদৰে পৰামৰ্শ কৰি লোৱাটো উচিত। তাৰ পিছতহে আপোনালোকে যথাযথ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। আহক এতিয়া আমি জানি লওঁ প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ কেনেকুৱা হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ জীৱন ছেপ্টেম্বৰ মাহটো আপোনালোকৰ আৱেগ আৰু অনুভূতিৰে দুয়োটাৰে পৰিপূৰ্ণ হৈ থাকিব। যিসকল লোক অবিবাহিত তেওঁলোকৰ জীৱনত নতুন ব্যক্তিৰ আগমন ঘটিব পাৰে। কোনো নতুন পৰিয়ালৰ লগত বন্ধুত্ব স্থাপন হোৱাৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। গভীৰ সম্পৰ্ক আপোনালোকৰ জাগ্ৰত হৈ পৰিব। লগতে পুৰণি বন্ধুবৰ্গও আপোনালোকৰ ঘৰত সাক্ষাৎ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যিকোনো আপোনালোকে বা যিসকল লোকে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ কাৰণে সংগীৰ লগত গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিব পাৰিব। সৰু কথালৈ যাতে সন্দেহ বা তৰ্ক নকৰে তাক গুৰুত্ব দিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। মাহৰ মাজভাগত আপোনালোকৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ আহি পৰিব পাৰে, যাৰ ফলত আপোনালোকৰ ভৱিষ্যতে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব। সেই গতিকে প্ৰেমৰ সম্পৰ্কত আপোনালোকে তৰ্ক বিতৰ্ক বা সন্দেহ ভাৱটো যিমান এৰি চলিব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব। বৈবাহিক ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত বা সংগীৰ সৈতে আপোনালোকে সময় কটাবলৈ সক্ষম হ'ব। লগতে কৰ্মস্থানতো সংগীৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। জীৱনসংগীক সময় দিবলৈ আপোনালোকে যিমান চেষ্টা কৰিব তিমান আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। লগতে ঘৰুৱা ক্ষেত্ৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক পাৰিবাৰিক দিশটো কেনেকুৱা হ'ব। ছেপ্টেম্বৰ মাহত পৰিয়ালৰ কোনো সদস্যৰ সফলতা আহি পৰিব পাৰে। ঘৰত ভাল খবৰে ঘৰখন গোটেই আনন্দিত কৰি তোলাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰৰ কোনো শুভ অনুষ্ঠান, নতুন পৰিকল্পনা বা গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মতে এই মাহত আপোনালোকে বিশেষ উপকাৰিতা লাভ কৰিব পাৰিব। যদি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতেই পৰিয়ালৰ লগত অভিজ্ঞ ব্যক্তিৰ লগত পৰামৰ্শ বা মতামত লৈ ভালদৰে আগভাগ লয় তেনেহ'লে নিশ্চয় লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ কেনেকুৱা হ'ব এই ছেপ্টেম্বৰ মাহটো। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মাহটো পৰিশ্ৰমৰ ফল পোৱাৰ প্ৰবল যোগ থাকিব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব আৰু সেই মনোযোগ অটুট ৰাখিবলৈ আপোনালোকে অকণমান চেষ্টা কৰিব। বিশেষকৈ যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে সময় সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰাটো উচিত। যদি সঠিকভাৱে আপোনালোকে ব্যৱহাৰ কৰে সময় তেনেহ'লে নিশ্চয় সফলতা পোৱাটো খাটাং বুলি ক'ব পৰা যায়। মোবাইল ফোন বা সামাজিক মাধ্যমত অতিৰিক্ত সময় আপোনালোকে ব্যয় নকৰাটো উচিত। সময়মতে সময়ৰ কাম সঠিকভাৱে কৰিবলৈ চেষ্টা কৰিলে আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। যিসকল লোকে উচ্চ শিক্ষা বা নতুন কোনো কোৰ্চৰ কাৰণে কথা ভাবি আছে তেওঁলোকৰ কাৰণে এই মাহটো নতুন পথ মুকলি হৈ পৰিব। নিশ্চয়ভাৱে আপোনালোকে আগভাগ ল'ব পাৰিব বা নতুন কোৰ্চ বা উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিব। এতিয়া আমি জানিম স্বাস্থ্যৰ কথা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ কোনো সমস্যাৰ ইতিবাচক দেখিবলৈ পোৱা নাযায় বা ইংগিত দেখিবলৈ পোৱা নাযায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজেই দৈনন্দিন জীৱনটো অতি মনোযোগ দি চলিব। লগতে খাদ্যাভ্যাসো আপোনালোকে সুন্দৰভাৱে খাবলৈ চেষ্টা কৰিব। অতিৰিক্ত কৰ্মৰ চাপ, অনিয়মিত খাদ্যাভ্যাস আৰু টোপনিৰ অভাৱে আৰু লগতে মানসিক অশান্তি বৃদ্ধি পাবলৈ ধৰিব পাৰে। সেইকাৰণে অত্যাধিক আপোনালোকে টোপনি ক্ষতি নকৰিব। সময়মতে আপোনালোকে খাবলৈ চেষ্টা কৰিব আৰু প্ৰতিদিনেই খোৱাৰ
বস্তু আপোনালোকে নিয়মিতভাৱে খাবলৈ চেষ্টা কৰিব। যদি কোনো স্বাস্থ্যজনীয় সমস্যাৰ অনুভৱ হয় তেন্তে তৎক্ষণাৎ ডক্তৰৰ পৰামৰ্শ ল'বলৈ একেবাৰে পলম নকৰিব। এতিয়া আমি জানি লওঁ আহক মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণৰ কথা। ছেপ্টেম্বৰ মাহত চাকৰি আৰু ব্যৱসায়িক ক্ষেত্ৰত দূৰ ভ্ৰমণ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো জাতক জাতিকাসকলৰ বাবে পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা হৈ পৰিব পাৰে। ভ্ৰমণৰ আগতেই সকলো প্ৰয়োজনীয় নথি টিপছ আৰু অন্যান্য ব্যৱস্থাপনা আপোনালোকে ভালদৰে পৰীক্ষা কৰি লোৱাৰ পিছতহে আপোনালোকে আগভাগ লোৱাটো দৰকাৰ। এতিয়া আমি জানো আহক কোন সময়ত আপোনাৰ বাবে অত্যন্ত শুভ হ'ব আৰু কেনেকুৱা হ'ব। ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগটো অলপ ধৈৰ্যৰ ধৰাৰ প্ৰয়োজন থাকিব। কিছুমান মানুহৰ কাৰণে অকণমান পলমকৈ আহিব পাৰে বা কিছুমান মানুহৰ কাৰণে অকণমান সোনকালেও আহিব পাৰে। সেইকাৰণে ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত অলপ ধৈৰ্য ধৰি চলিবলৈ চেষ্টা কৰিব। কৰ্মত আপোনালোকে সুন্দৰভাৱে আগুৱাই যাব পাৰিব। খৰচ বৃদ্ধি হ'ব পাৰে আপোনালোকৰ। ছেপ্টেম্বৰ মাহৰ মধ্যভাগতো পৰিস্থিতি ক্ৰমান্বয়ে আপোনালোকৰ উন্নত হৈ পৰিব। চাকৰি ব্যৱসায় নতুন যোগাযোগৰ ক্ষেত্ৰত ভাল সুযোগ আহিব পাৰে আৰু ছেপ্টেম্বৰ মাহৰ শেষৰ ফাললৈ আপুনি নিজৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ প্ৰবল সম্ভাৱনা থাকিব। আৰ্থিক আৰু পেছাদাৰী ক্ষেত্ৰত ইতিবাচক খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল কি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কেতিয়াও উৎপাত আপোনালোকে নকৰিব। আপুনি এই মাহটো স্বভাৱতে সাহসী অগ্ৰগতি হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। কিন্তু ছেপ্টেম্বৰ মাহত সফলতাৰ বাবে সাহস আপোনালোকৰ অত্যন্ত দৰকাৰ হ'ব, লগতে ধৈৰ্যৰো প্ৰয়োজন হ'ব। কোনোবাই আপোনালোকক ইনচাল্ট কৰিলেও তৎক্ষণাৎ আপোনালোকে প্ৰতিক্ৰিয়া নিদিব। বিশেষকৈ কৰ্মক্ষেত্ৰত নিজৰ কথাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব আৰু কথাৰ মতে কাম কেনেকৈ সম্পূৰ্ণ হ'ব পাৰি তাক লৈ গুৰুত্ব আপোনালোকে আৰোপ কৰিব। এতিয়া আমি জানি লওঁ আহক এই মাহৰ শুভ ৰং আৰু শুভ সংখ্যা আপোনালোকৰ কি হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহটোৰ শুভ ৰং হ'ব ৰঙা আৰু কমলা ৰং। শুভ সংখ্যা হ'ব 1 আৰু 9। শুভ দিন হিচাপে ক'বলৈ হ'লে মঙ্গলবাৰ আৰু দেওবাৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ ছেপ্টেম্বৰ মাহটো হিচাপে ক'বলৈ হ'লে এই মাহটো আপোনালোকৰ পৰিশ্ৰম সুযোগ আৰু পৰিৱৰ্তনৰ মাহ বুলি ক'ব পৰা যায়। চাকৰিত নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰৰ জৰিয়তে লাভৱান হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়, কিন্তু অপ্ৰয়োজনীয় খৰচৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত যোগাযোগ আৰু বিশ্বাসত গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ দৈনন্দিন নিয়ন্ত্ৰণ ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ। মেঘ ৰাশি বন্ধু বান্ধৱীসকলে মনত ৰাখিব ভৱিষ্যতে কৰিবলগীয়া কামৰ কাৰণে আপোনালোকে এই মাহতে কিবা এটা নতুন খোজ ল'ব পাৰে। তেতিয়া পৰিশ্ৰম বুদ্ধি সিদ্ধান্ত আৰু ইতিবাচক প্ৰভাৱেৰে আপোনালোকৰ জীৱনলৈ ডাঙৰ শক্তি কঢ়িয়াই আনিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।